গাটো লৰিছে পগৰটো লৰিছে এইটো আকৌ কেনেকুৱা গান আৰু হয়তো কোনোৱে গীতটো এতিয়ালৈকে ভালকে শুনিবই পৰা নাই। নমস্কাৰ, মই নয়ন লিগাং আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আপোনালোকে হয়তো থাম্বনেইলটো দেখি বা প্ৰিকেপটো দেখি ধৰিব পাৰিছে যে মই আজি কিহৰ কথা ক'বলৈ ওলাইছোঁ। মই ক'বলৈ ওলাইছোঁ এটি বিশেষ গীতৰ কথা। গীতটি মুক্তি পোৱাৰ আজি বহুদিনেই হ'ল, বহু মাহেই হ'ল, কিন্তু মানুহে এই গীতটিক লৈ পেলাই বহুতো ট্ৰল কৰিলে, বহুতো বিভিন্ন ধৰণৰ মিমছ বনালে, কিন্তু এই গীতটোক লৈ পেলাই আজিলৈকে এটি সুস্থ সমালোচনা, এটি সুস্থ বিতৰ্ক হোৱা মই দেখা নাপালোঁ বা আমি দেখা নাপালোঁ। বিগত বৰ্ষবোৰৰ দৰেই গমুক টিমে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাৰে এইবাৰৰ 8 নম্বৰ খণ্ডটি ৰাইজৰ মাজলৈ মুকলি কৰি দিছিল। বিশেষকৈ এটা কথা ক'ব বিচাৰিছোঁ যে গমুক টিমটোত মিচিং সংগীত জগতৰ তাৰকাৰ সমাহাৰ ঘটিছে। বিশেষভাৱে ক'বলৈ গ'লে চন্দ্ৰকুমাৰ পাটগিৰি, যিয়ে বৰ্তমান মিচিং সংগীত জগতৰ অনন্য সেনাপতি হিচাপে কাম কৰি আছে। সুৰৰ পৰা, কণ্ঠৰ পৰা ধৰি সংগীত, গীত সকলোখিনি কাম পৰীক্ষা নিৰীক্ষাৰে কৰি আছে। আৰু তেওঁৰ সহযোগী হিচাপে বিনোদ বায়পেগো আছে। আৰু তেওঁলোকৰ সৈতে যিসকল সংগ্ৰাহক, যিসকলে পুৰণি গীতসমূহ, পৰম্পৰাগত গীতসমূহ সংগ্ৰহ কৰি পেলাই তেওঁলোকৰ কণ্ঠৰে কণ্ঠ নিগৰাবলৈ দিছে, সেইসমূহৰ ভিতৰত আছে আমাৰ মিচিং সমাজৰ প্ৰসিদ্ধ সংস্কৃতিৰ সাধক, আজীৱন সংস্কৃতিৰ সাধনা কৰি অহা একলব্য গামচাৰ আৰু বিশিষ্ট অভিনেতা দিবাকৰ পেগু, কুলধৰ পেগু। গাটো লৰিছে পগৰটো লৰিছে এইটো আকৌ কেনেকুৱা গান? এই প্ৰশ্নটো কেৱল মিচিং সমাজৰ ভিতৰতে নহয়, অসমৰ অসমীয়া মানুহ যিমানখিনি মানুহে এই গীতটি বুজি পাইছে, সকলোৰে মনত এই প্ৰশ্নটিৰ উদয় হৈছে। এই গীতটোক লৈ পেলাই ৰাইজৰ মনত প্ৰশ্ন উদয় হোৱাটো স্বাভাৱিক, কাৰণ এই গীতটিৰ অৰ্থ ৰাইজৰ মাজলৈ লৈ যোৱাটো সমালোচকসকলৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে বুলি মই ভাবোঁ। আপোনালোকৰ হয়তো মনত প্ৰশ্ন উদয় হৈছে যে ইমান প্ৰসিদ্ধ গায়ক, গীতিকাৰ আৰু পৰীক্ষা নিৰীক্ষা চলাই থকা এটি টিমে কেনেকৈ এনেকুৱা ধৰণৰ বিকৃত মানসিকতাৰ গীত ৰাইজৰ মাজলৈ এৰি দিছে। সেইটো সম্পূৰ্ণ সত্য আৰু শুদ্ধ নহয়। আচলতে গীতটো কোনো ধৰণৰ বিকৃত মানসিকতাৰ গীত নহয়, ই এটি পৰম্পৰাগত গীত। বহুতে ৰিলছ বনাইছে সেইটো লৈ পেলাই যে গাটো লৰিছে পগৰটো লৰিছে বুলি টিকাত হাত চপৰিয়াই পেলাই নাচিছে। আচলতে গীতটোৱে এইটো পগৰটো বা টিকাটো লৰাৰ কথা ক'ব বিচৰা নাই। তাৰ আচল অৰ্থটোৱে কি ক'ব বিচাৰিছে, গীতটোৱে কি ক'ব বিচাৰিছে, সেইটো আপোনালোকে এবাৰ বুজি ল'ব ভালকৈ, আৰু গীতটো খুব ধুনীয়াকৈ এবাৰ শুনি ল'ব। আৰু হয়তো কোনোৱে গীতটো এতিয়ালৈকে ভালকৈ শুনিবই পৰা নাই যে গাটো লৰিছে পগৰটো লৰিছে, আৰু পাছৰ অংশখিনি হয়তো তেওঁলোকে ক'বই জনা নাই। পগৰটো লৰিছে সেই শব্দটো সলাব পাৰিলেহেঁতেন বুলি আপোনালোকে কোনোবাই কোৱা শুনিছোঁ, কিন্তু সেই শব্দটো যদিহে সলাই দিলেহেঁতেন তেতিয়াহ'লে ই মূল গীতটোৰ পৰা এই শব্দটো আঁতৰাই দিয়াৰ পাছত মূল গীতটোকহে বিকৃতকৰণ কৰা হ'লহেঁতেন। সেইকাৰণে হয়তো এই গীতত জড়িতসকলে সেইটো চোৱাতকৈ ৰাইজৰ মাজলৈ এৰি দিলে। আমাৰ সমালোচকসকল কি কৰি আছে? সমালোচকসকলে ইয়াৰ পুংখানুপুংখ সমালোচনা কৰিব লাগে, ৰাইজক বুজাই দিব লাগে। গায়কে গীত গালে, সংগ্ৰহ কৰা বা গীতিকাৰে গীত লিখি দিলে, সুৰকাৰে সুৰ কৰি দিলে, শব্দ সংমিশ্ৰণ কৰিলে, কিন্তু গীতৰ প্ৰত্যেকটো অৰ্থৰ কথা গায়কে ৰাইজক বুজোৱাৰ কোনো কথা নাই। এটা কথা আছে যে কবিয়ে কবিতা লিখি নকৰে কেতিয়াও তাৰ গুণগান, যে এইটো কথা হ'ব নোৱাৰে। গায়কে নিজেই সকলো অৰ্থৰ, সকলো ট্ৰলৰ, সকলো ৰোষ্টৰ উত্তৰ গায়কে দিব লাগে সেইটো নহয়। সমালোচকসকলে ইয়াৰ উত্তৰ দিব লাগে, যে ইয়াৰ পুংখানুপুংখ আলোচনা কৰিব লাগে। আৰু এজন সমালোচক সদায় এজন শিক্ষকৰ দৰে হোৱা উচিত, কাৰণ দোষ গুণ সকলোখিনি খুচৰি পেলাই একপক্ষ কেতিয়াও সমালোচনা হ'ব নালাগে। যে আৰু শিল্পীসকলে বা সকলো মানুহে সমালোচনাক সহজভাৱে গ্ৰহণ কৰিব পাৰিব লাগে, কাৰণ এটা সুস্থ সমালোচনাই এজন মানুহক জীৱনত সলনি কৰিবলৈ সহায় কৰে। সমালোচনা মানে এইটো নহয় যে একপক্ষভাৱে কাৰোবাক বেয়া পোৱাখিনি কেৱল দোষখিনি বা কেৱল গুণখিনি উজাৰি দিয়া। দোষ গুণ সকলোখিনি খুচৰিব আৰু ভুলবিলাক আঙুলিয়াই দি মানুহজন
কেনেদৰে শুদ্ধ পথলৈ আগবাঢ়িব পাৰে সেই সমালোচনাৰ দ্বাৰা সেইটো সম্ভৱ হয়। গতিকে আমি সমালোচকসকলক বিচাৰিছোঁ, আমাৰ সমূহ ৰাইজক ময়ো আহ্বান জনাব বিচাৰিছোঁ যে গীতবিলাক আমি চৰ্চা কৰিব লাগে। এইটো গান নহয়, এইটো আচলতে এটা গীত। গান আৰু গীতৰো বহুত পাৰ্থক্য আছে। মই কোনো ধৰণৰ গমুক টিমৰ পক্ষৰো মানুহ নহয় আৰু গমুক টিমৰ মই কাকো ব্যক্তিগতভাৱে চিনিও নাপাওঁ। আৰু মই এইটো কোৱা নাই যে মইহে গোটেইখিনি কথা জানো, সেইকাৰণে মই আজি কৈছোঁ, সেইটো কথা মই ক'বলৈ বিচৰা নাই। কিন্তু আমি একোগৰাকী ৰুচিশীল বা ৰুচিসম্পন্ন দৰ্শক শ্ৰোতা হিচাপে গীতবিলাক আমি নিজৰ মাজতো বিচাৰ কৰি চাব পাৰিব লাগিব। তেতিয়াহে আমাৰ সংস্কৃতি, আমাৰ জাতিটো আগুৱাই যাব। যিহেতু আমি অতীতক পাহৰি কেতিয়াও বৰ্তমানৰ ভেটি বান্ধিব নোৱাৰোঁ। অতীতেই আৰু অতীতৰ যিমানখিনি আমাৰ পৰম্পৰাগত লোকগীত, লোকসাহিত্য, এই সকলোখিনি আমাৰ আছে, সেইবিলাক নহ'লে আমাৰ বৰ্তমান বা ভৱিষ্যতৰ ভেটি আমি বান্ধিব নোৱাৰোঁ। গতিকে সকলোকে মই আহ্বান জনাইছোঁ যে যিকোনো এটা গীত মুকলি কৰি দিয়া মাত্ৰকে আপোনালোকে মিমছ বনাই ট্ৰল নকৰিব। মই ৰ'ষ্টাৰ নহয় বা ট্ৰল কৰিবলৈ বা মিমাৰো নহওঁ যে এইখিনি কৰিব পৰাকৈ, আৰু সমালোচকো নহওঁ। খালি মই আপোনালোকৰ মাজত মোৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিছোঁ। আৰু যদিহে আপোনালোকে ভিডিঅ'টি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।